হেল্ল' এভৰিৱান, আজি লৈ আহিছোঁ মই ডিম আৰু বইল আলুৰে বনোৱা এটি সুন্দৰ ৰেচিপি, যিটো হয়তো আপোনালোকেও বনাইছে। ভাবিলোঁ আজি বনাইছোঁ আৰু আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিওঁচোন। এয়া মই মিহি মিহিকৈ দুটা পিঁয়াজ কাটি ল'লোঁ, এইফালে গোটা জিৰা, গোটা ধনিয়া গুটি আৰু জিৰা ধনিয়া আৰু মই কাজু কিচমিচ লৈছোঁ আৰু আদা ৰচুন আৰু তেজপাত। এয়া মই কেৰাহীখন গৰম হ'বলৈ দিলত তেল দি দিলোঁ। তাতে মই এয়া গোটেইখিনি মছলা মই ভাজি ল'ম। পিঁয়াজ, আদা ৰচুন, কিচমিচ, কাজু, ধনিয়া, জিৰা আৰু তেজপাত, এই সকলোখিনি মই এনেধৰণে ৰ'ষ্ট কৰি ল'ম অকণমান। এয়া হৈয়ে গ'ল আৰু তাৰপিছতে ইয়াতে অকণমান জান নিমখ দিছোঁ আৰু তেলকণত প্ৰথমতে মই অকণমান চেনি দি ল'লোঁ। তাৰপিছতে মই এইখিনি পেষ্ট বনাই ল'লোঁ। তাৰপিছতে আকৌ একেখন কেৰাহীতে মই অকণমান বাটাৰ দি দিম। বাটাৰটো অকণমান এনেকৈ লৰাই দিব লাগে, নহ'লে জ্বলি যায়। তাতে মই আকৌ অকণমান চেনি দি দিলোঁ আৰু মই পেষ্টখিনি সেয়া দি দিলোঁ। এয়া এনেধৰণে দি দিলোঁ। তাৰপিছতে লৰাই থাকি ইয়াতে অকণমান জিৰা ধনিয়া দি দিব আৰু যি মছলা খায় আপোনালোকে সকলোৱে এড কৰিব পাৰিব, কিন্তু মই নাই কৰা, বেটাই খায় যে সেইবাবে। আৰু এইখিনি মই শুকাই যাবলৈ দিলোঁ। এনেধৰণে লৰাই ক্ৰিমি টাইপ কৰি ল'লোঁ মই এইখিনি। তাৰপিছতে তাতে মই আলু যে বইল কৰি থৈছিলোঁ, মেছ কৰি পেলাই মই অকণমান দি দিলোঁ ইয়াতে আলুখিনি, তেতিয়া ডাঠ হ'ব। আলু নিদিলেও একো নাই, মই অকণমান আৰু ডাঠ হ'বৰ বাবে আলু অকণমান দি দিলোঁ। এয়া আলুখিনি মই ধুনীয়াকৈ ইয়াতে যাতে মছলাখিনি সোমায় তেনেধৰণে মই ভাজি ল'লোঁ এইখিনি। আৰু ইয়াতে মই সৰু সৰু গোটা আলুকেইটা দি দিলোঁ। তাৰপিছতে অকণমান পানী দি দিলোঁ। এইখিনি মই শুকুৱাম পানীখিনি, ভাতৰ লগত যিহেতু খাম সেইবাবে অকণমান পানী কৰিছোঁ আৰু এয়া উতলিবলৈ দিলোঁ। উতলিবলৈ দিয়াত মই ইয়াতে বাটাৰ এড কৰি দিলোঁ আৰু অকণমান গৰু ঘিউ দি দিলোঁ। এয়া তাৰপিছতে মই ডিমকেইটা ফালি লৈছোঁ। দুফাল কৰি দিলে খাবলৈও ভাল লাগে, দেখিবলৈও ধুনীয়া লাগে। তাৰপিছতে মই ইয়াতে কচুৰি মেথি দি দিলোঁ। আৰু এতিয়া আমাৰ ডিম আৰু আলুৰ এই আঞ্জাখন ৰেডি হৈ গ'ল। এয়া মই হটকেছত উলিয়াই ল'লোঁ। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰাৰে কথা। ঠিক আছে, আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।